আপুনি যদি এতিয়া হাম হস্পিটেলত যায় হিন্দুসকলে ভালকে ট্ৰিটমেণ্ট নকৰে আৰু মই আচৰিত হৈ যাওঁ আমি ইয়াতে চিভিল হস্পিটেল বনাইছোঁ যদি আমি চিভিল হস্পিটেলত যায় 80% মানুহ কিন্তু মুছলিম মানুহ আহি তাতে ট্ৰিটমেণ্ট লৈ আছে এই মুছলমান মানুহখিনি কিন্তু হাম হস্পিটেলত নাহে কিন্তু 80% হাম হস্পিটেলৰ যিসকল পেচেণ্ট আছে তেওঁলোকে হিন্দু মানুহ হয় হিন্দু মানুহৰ পইচা দি পেলাই হাম হস্পিটেল চলি আছে আৰু চিভিল হস্পিটেলত বিনা পইচাত মুছলিম মানুহসকলে ট্ৰিটমেণ্ট কৰি আছে আমাৰ তাতে আপত্তি নাই আমি ৰাইজৰ কাৰণে বনাইছোঁ এয়া হিন্দুৱে হওক মুছলমানে হওক তেওঁলোকে উপকৃত হ'ব লাগে কিন্তু এজেণ্ডা যিটো আজমলৰ সেই কথাটো যদি আপোনালোকে ভালকৈ চায় তেতিয়া গম পাব যে আমি কিন্তু অসুৰক্ষিত হৈ গৈ আছোঁ আগন্তুক 10 বছৰত হোজাইৰ কি অৱস্থা হ'ব আৰু ইতিমধ্যে আমি জানো যে অসমৰ বিভিন্ন ঠাইত ইভিকশ্যন চলি আছে আৰু সেই ইভিকশ্যন পিছত সেই মানুহখিনি ক'ত গৈ আছে সেই মানুহখিনি হোজাইত সোমাই আছে আপুনি বৰপুখুৰী অঞ্চলত যাওক আপুনি হোজাই জিলাৰ বিভিন্ন অঞ্চলত যাওক আপুনি হাজাৰ হাজাৰ সংখ্যাত নতুন নতুন মুছলমান মানুহ সোমাই আছে আপুনি যদি আজি হোজাইৰ পৰা যদি আমাৰ জোৰা পুখুৰী ৰাস্তাত যদি যায় তাতে নতুন নতুন গাঁও ডেভেলপ হৈ আছে আজমল ল কলেজ তাতে বনাই আছে আজমল ল কলেজৰ সন্মুখত আগতে আমি মুছলমান মানুহ দেখা পোৱা নাছিলোঁ এতিয়া হাজাৰ হাজাৰ মানুহ আমি দেখা পাই আছোঁ কেনেকৈ নতুন নতুন গাঁও আহি আছে একমাত্ৰ গোটেই অসমত ইভিকশ্যন হোৱাৰ পিছত আমাৰ হোজাইত সোমাই আছে আৰু তেওঁলোকে বেদখল কৰি আছে এতিয়া এই যিটো প্ৰাণজিৎ বৰা ডাঙৰীয়া যিটো এইখন মাটি বিচাৰি আছে সেইটো তেওঁলোকৰ হাতৰ পৰা গুচি গৈছিলে 38 বছৰ আগত 38 বছৰ আগত তেওঁলোকৰ হাতৰ পৰা এই মাটিটো ওলাই গৈছিল এতিয়া তেওঁলোকে আকৌ এপ্লাই কৰিছে